নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যদি ভিডিঅ'টো ভাল পায়, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে DPS যোৰহাট ৰিক্ৰুটমেণ্ট 2025 PGT PRT এণ্ড অডাৰ পোষ্ট। ইয়াতে আপুনি PGT PRT আৰু বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব। দিল্লী পাব্লিক স্কুল যোৰহাটৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকৰ লাষ্ট ডেটটো 31 জুলাই তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিল্লী পাব্লিক স্কুল যোৰহাট হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ PGT PRT and other posts under Delhi Public School Jorhat. Interested and eligible candidate may apply online here. যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন মাধ্যমেৰে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে DPS যোৰহাট ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে, যিটো 1 নম্বৰত আছে আপোনাৰ স্পেচিয়েল এডুকেটৰ। তাত আপোনাৰ টোটেল পোষ্ট এটা পোষ্ট দেখিবলৈ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন, এই পোষ্টটোত আপোনালোকৰ ডিগ্ৰী পাছ কৰিলে আপুনি পোষ্টটোত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ DED আৰু BEd থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। যিটো 2 নম্বৰত আছে আপোনাৰ PRT পোষ্ট আছে হিন্দী, তাতো আপোনাৰ এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন, আপুনি এই পোষ্টটো গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কৰি থ'লে আপুনি এই পোষ্টটো আবেদন কৰিব পাৰিব। লগতে BEd আৰু DLED আপুনি আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, 3 বছৰ আপোনাৰ টিচিং এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়াহে আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ, সেইটো আপোনাৰ 4টা পোষ্ট মুকলি হৈছে। বায়'লজি, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফি, ইনফৰ্মেটিক্স প্ৰেক্টিছ, এই ছাবজেক্টকেইটাত আপোনাৰ পোষ্ট মুকলি হৈছে। 4টাকৈ PGT পোষ্ট মুকলি হৈছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট মুকলি হৈছে। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন থাকিলে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ BEd আৰু DLED থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু এই পোষ্টকেইটা আপোনাৰ টিচিং পোষ্ট হয়, ইয়াত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। এইটো কো-স্কলাৰষ্টিকছত আপোনাৰ পোষ্ট মুকলি হৈছে, এটা পোষ্ট মুকলি হৈছে। ইয়াতে মিউজিক হয়, ভকেল এণ্ড ইনষ্ট্ৰুমেণ্টেল আপোনাৰ জানিব লাগিব, তেতিয়া আপুনি পোষ্টটোত এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত মানে মাষ্টাৰ ডিগ্ৰী ইন মিউজিক, আপুনি মিউজিক বিভাগৰ ফালৰ পৰা ইয়াত মাষ্টাৰ ডিগ্ৰী কৰি থ'ব লাগিব, তেতিয়া আপুনি পোষ্টটোত এপ্লাই কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ মিনিমাম 5 বছৰলৈকে আপোনাৰ টিচিং এক্সপিৰিয়েঞ্চটো লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। টিচিং এক্সপিৰিয়েঞ্চটো আপোনাৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী লেভেলৰ টিচিং এক্সপিৰিয়েঞ্চটো থাকিলেও আপুনি আবেদন কৰিব পাৰিব। যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI, তাত আপোনাৰ এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ তাত BTech MTech কৰিব লাগিব, তেতিয়া আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কৰিবলৈ career@dpsjorhat.in এই ইমেইলত আপোনাৰ কণ্টেক্ট পঠাব পাৰে। লগতে আপোনাৰ এপ্লাই লিংক ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। লাষ্ট ডেটটো আপোনাৰ 31/7/2025 তাৰিখলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ইমেইলটোতো আপুনি কণ্টেক্ট কৰি ল'ব পাৰিব। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনতে ফুল ডিটেইলছ দি দিম, তাতো গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।